হেল্ল' ডিয়াৰ এক্সপিৰিয়েঞ্চ, কেনে আছে তোমালোকে? আশা কৰোঁ তোমালোকৰ প্ৰিপেৰেশ্যন খুব ভালদৰে চলি আছে। তো আজি আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3, আছাম পুলিচ আদি অসমৰ কিছুমান প্ৰতিযোগিতামূলক পৰীক্ষাৰ পুৰণি প্ৰশ্নকাকত এনালাইচিছ কৰি 20টা অতি গুৰুত্বপূৰ্ণ MCQ তোমালোকৰ বাবে লৈ আহিছোঁ। তো তোমালোকে এই 20টা MCQৰ ভিতৰত কিমানটা শুদ্ধ কৰিব পাৰিলা সেইটো কমেণ্ট কৰি জনাবা। আৰু আজি তোমালোকৰ প্ৰিপেৰেশ্যন লেভেলটো এই ভিডিঅ'টোৰ জৰিয়তে চেক কৰি চোৱা, ঠিক আছে? তো বলক সময় ব্যৰ্থ নকৰি আজি আমাৰ প্ৰথম কুৱেশ্যনটোৰ ফালে আমি আগবাঢ়োঁ। তো প্ৰথম বস্তুটো আমাক কি দি আছে, হু ৱাজ দ্য 23rd তীৰ্থংকাৰ অফ জৈনিজম, অৰ্থাৎ জৈন ধৰ্মৰ 23তম তীৰ্থংকৰগৰাকী কোন? আমি যদি চাওঁ জৈন ধৰ্মত টোটেল 24জন তীৰ্থংকৰ আছে, ঠিক আছে? তাৰে ভিতৰত ঋষভনাথ হৈছে প্ৰথম তীৰ্থংকৰ, মহাবীৰা হৈছে 24 নম্বৰ তীৰ্থংকৰ, বা আমি ক'ব পাৰোঁ লাষ্ট তীৰ্থংকৰ, আৰু অজিতনাথ হৈছে ছেকেণ্ড। তো আমাক লাগে কি? আমাক লাগে 23 নম্বৰ তীৰ্থংকৰ। চ' আমাৰ 23 নম্বৰ তীৰ্থংকৰটো হ'ব পাৰ্শ্বনাথ। চ' আমাৰ কাৰেক্ট অপশ্যন যিটো হ'ব সেইটো হৈছে আমাৰ অপশ্যন নম্বৰ বি। অ'কে, তো আমি নেক্সট প্ৰশ্নটো চাওঁ। নেক্সট প্ৰশ্নটোত আমাক দিয়া আছে, হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম শ্বেয়াৰ্ছ দ্য লংগেষ্ট ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী, অৰ্থাৎ অসমৰ কোনখন জিলাই আটাইতকৈ দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা ভাগ কৰে? ইয়াৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো যদি আমি চাওঁ সেইটো হ'ব আমাৰ অপশ্যন নম্বৰ ডি, অৰ্থাৎ ধুবুৰী। 134 কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰে কাৰ লগত? বাংলাদেশৰ লগত এই বৰ্ডাৰ শ্বেয়াৰ কৰে ধুবুৰীয়ে, ঠিক আছে? এইটো মনত ৰাখিবা, অপশ্যনটো হ'ব আমাৰ কি? ধুবুৰী। তো আমি তৃতীয় প্ৰশ্নটো চাওঁ। তৃতীয় প্ৰশ্নটোত দিয়া আছে, ফাইণ্ড দ্য অড ওৱান আউট, অৰ্থাৎ আমি অমিলজৰ বাছি উলিয়াব লাগে। তো ইয়াত কিছুমান আমাৰ অপশ্যন দিয়া আছে, এই অপশ্যনবিলাকৰ ভিতৰত অমিলবিলাক বাছি উলিয়াব লাগে। ইয়াতে আমি যদি অপশ্যনবিলাকত চাওঁ, ইটানগৰ আৰু অৰুণাচল প্ৰদেশৰ মাজত কিহৰ ৰিলেশ্যন আছে? সেইটো আছে আমাৰ কেপিটেল। ইটানগৰ হৈছে অৰুণাচল প্ৰদেশৰ কেপিটেল। ঠিক তেনেদৰে ইম্ফল মণিপুৰৰ কেপিটেল হয়, গেংটক ছিক্কিমৰ কেপিটেল হয়, কিন্তু আগৰতলা নাগালেণ্ডৰ কেপিটেল নহয়। আগৰতলা হয় ত্ৰিপুৰাৰ কেপিটেল। নাগালেণ্ডৰ কেপিটেল কি হয়? কোহিমা, ঠিক আছে? তো আমাৰ যিটো অপশ্যনবিলাকৰ ভিতৰত অমিল সেইটো হৈছে আমাৰ অপশ্যন নম্বৰ চি। 4 নম্বৰ প্ৰশ্নটো আমাক কি দিয়া আছে, হুৱেৰ ইন নৰ্থ ইষ্ট ইণ্ডিয়া ইজ ভীষ্মকনগৰ আৰ্কিঅলজিকেল ছাইট লোকেটেড, অৰ্থাৎ উত্তৰ পূব ভাৰতৰ কোনখন জিলাত ভীষ্মকনগৰ প্ৰত্নতাত্ত্বিক স্থান অৱস্থিত? ইয়াৰ ভিতৰত আমাৰ অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, অৰ্থাৎ অৰুণাচল প্ৰদেশ। এইটো মনত ৰাখিবা, অৰুণাচল প্ৰদেশৰ কেপিটেল হয় ইটানগৰ। আৰু আমি যদি চাওঁ ইয়াতো নগৰ আছে আৰু এই ভীষ্মকনগৰতো নগৰ আছে, তেনেকৈ আমি মনত ৰাখিব পাৰোঁ, ঠিক আছে? আমি নেক্সট প্ৰশ্নটো চাওঁ। নেক্সট প্ৰশ্নটোত দিয়া আছে, ডফলা হিল ইজ লোকেটেড ইন হুইচ নৰ্থ ইষ্টাৰ্ণ ষ্টেট, অৰ্থাৎ ডফলা পাহাৰ কোনখন উত্তৰ পূব ৰাজ্যত অৱস্থিত? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমাৰ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত আছে আমাৰ ডফলা পাহাৰ, ঠিক আছে? এইটো মনত ৰাখিবা। নেক্সট প্ৰশ্ন আমি চাওঁ। নেক্সট প্ৰশ্নটোত দিয়া আছে, চাংগাই ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ ষ্টেট, চাংগাই উৎসৱ যিটো আছে সেইটো কোনখন ৰাজ্যত পালন কৰা হয়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, মণিপুৰ। চাংগাই উৎসৱ মণিপুৰ ৰাজ্যত পালন কৰা হয়, ঠিক আছে? নেক্সট প্ৰশ্নটো আমি চাওঁ, হুইচ অফ দ্য ফলোয়িং ষ্টেটছ শ্বেয়াৰ্ছ বাউণ্ডেৰী উইথ মেক্সিমাম নাম্বাৰ অফ ষ্টেটছ, অৰ্থাৎ তলৰ কোনখন ৰাজ্য সৰ্বাধিক সংখ্যক ৰাজ্যৰ সৈতে সীমা ভাগ কৰে? ইয়াৰ ভিতৰত আমি যদি অপশ্যনবোৰ চাওঁ, অসমে 7খন ৰাজ্যৰ লগত সীমা ভাগ কৰে, কৰ্ণাটকে ভাগ কৰে 6খন ৰাজ্যৰ লগত, মধ্যপ্ৰদেশে ভাগ কৰে 5খন ৰাজ্যৰ লগত, ঠিক আছে? আৰু উত্তৰ প্ৰদেশে ভাগ কৰে 8খন ৰাজ্যৰ লগত। তো ইহঁতৰ ভিতৰত সকলোতকৈ বেছি সীমা ভাগ কৰে কোনে? উত্তৰ প্ৰদেশ। আচলতে ভাৰতৰ ভিতৰতে সৰ্বাধিক ৰাজ্যৰ সৈতে ভাগ কৰে কোনে? উত্তৰ প্ৰদেশে হয়, ঠিক আছে? নেক্সট প্ৰশ্নটো চাওঁ। নেক্সট প্ৰশ্নটো কি দিয়া আছে, এ পাৰ্চন কেন ডাইৰেক্টলি মুভ, এইটো মুভ হ'ব লাগিছিলে, ডাইৰেক্টলি মুভ টু সুপ্ৰিম কোৰ্ট ইন কেছ অফ এনি ভায়োলেশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ, হুইচ আৰ্টিকেল এলাউড ফৰ দিছ, অৰ্থাৎ কোনো ব্যক্তিয়ে মৌলিক অধিকাৰৰ কোনো উলংঘাৰ ক্ষেত্ৰত পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়লৈ যাব পাৰে, সংবিধানৰ কোনটো অনুচ্ছেদে ইয়াৰ অনুমতি দিয়ে? চ' আমাৰ 6টা ফাণ্ডামেণ্টেল যিটো আছে ৰাইটছ, সেই 6টা ফাণ্ডামেণ্টেল ৰাইটছৰ ভিতৰত যিকোনো এটা যদি, ঠিক আছে, আমাৰ ফাণ্ডামেণ্টেল ৰাইটছৰ যদি কিবা এটা ভায়োলেশ্যন হয়, তেতিয়া আমি সুপ্ৰিম কোৰ্টৰ ওচৰত যাব পাৰোঁ।
ঠিক আছে। আৰু এই যিটো অধিকাৰ দিছে আমাক সেইটো কোনটো অনুচ্ছেদে দিছে, আমাক আৰ্টিকল 32 দিছে, যাক আমি কওঁ কনষ্টিটিউচনেল ৰিমেডিজ বুলিও কওঁ, বা আমি কওঁ সাংবিধানিক প্ৰতিকাৰ বুলিও আমি কওঁ। ঠিক আছে। চ' এইটো ভালদৰে মনত ৰাখিবা। আৰু যিটো অপশ্যনকেইটাৰ ভিতৰত আমি যদি চাওঁ, 19 নম্বৰ অপশ্যনে আমাক ফ্ৰীডম অফ স্পীচ দিয়ে, অৰ্থাৎ কথা কোৱাৰ স্বাধীনতা দিয়ে। আৰু 15 নম্বৰে দিয়ে আমাক ছ'চিয়েল ডিছক্ৰিমিনেশ্যনৰ বিৰুদ্ধে যিটো আমাৰ অধিকাৰ, বা আমি সামাজিক বৈষম্যৰ বিৰোধিতা কৰা যিটো অধিকাৰ। তাৰপিছত 21 নম্বৰে দিয়ে আমাক ফ্ৰীডম অফ লাইফ, অৰ্থাৎ আমাক জীয়াই থকাৰ যিবিলাক অধিকাৰ আছে সেইবিলাক আমাক 21 দিয়ে। ঠিক আছে। চ' আমাৰ শুদ্ধ উত্তৰটো কি আছিল? আৰ্টিকল 32 সাংবিধানিক প্ৰতিকাৰ। তো নেক্সট প্ৰশ্নটো আমি চাওঁ 9 নম্বৰ। হুইচ অফ দ্য ফলোয়িং ৰিফৰ্মাৰ্ছ গেভ শ্লোগান বেক টু দ্য বেদাছ, অৰ্থাৎ বেদলৈ উভতি যাওঁ শ্লোগানটো কোনজন সমাজ সংস্কাৰকে দিছিল? চ' ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, দয়ানন্দ সৰস্বতী। দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। এইটো মনত ৰাখিবা। ঠিক আছে। এই সমাজ সংস্কাৰকবোৰৰ ভালদৰে চাই ল'বা। মই এক্সট্ৰা ভিডিঅ' ইয়াৰ কাৰণে লৈ আহিম বাৰু, তোমালোকে ভালদৰে চাই ল'বা। ঠিক আছে। এইটো পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, এইবিলাক যিবিলাক ৰিফৰ্মাৰ্ছ আছে, ছ'চিয়েল ৰিফৰ্মছ। তো নেক্সট 10 নম্বৰ বছৰটো আমাক কি দিয়া আছে? দ্য বেটেল অফ হালদিঘাটি ফ'ৰ্ট বিটুইন মহাৰাণা প্ৰতাপ এণ্ড আকবৰ ৱাজ ইন দ্য ইয়াৰ, অৰ্থাৎ মহাৰাণা প্ৰতাপ আৰু আকবৰৰ মাজত যিটো হালদিঘাটৰ যুদ্ধ হৈছিল সেইটো কিমান চনত হৈছিল? তো আমি যদি চাওঁ, এইটো অপশ্যন নম্বৰ এইটো কাৰেক্ট হ'ব, 1576। 1556ত আমাৰ ছেকেণ্ড বেটেল অফ পানিপট হৈছিল। ঠিক আছে। ছেকেণ্ড বেটেল অফ পানিপট হৈছিল। 1565ত হৈছিল বেটেল অফ তালিকটা। ঠিক আছে। বেটেল অফ তালিকটা। আৰু 1765ত হৈছিল আমাৰ কি? ট্ৰিটি অফ এলাহাবাদ। ঠিক আছে। ঠিক আছে। তো আমাৰ কাৰেক্ট অপশ্যনটো কি হ'ব? 1576। আৰু ইয়াত মহাৰাণা প্ৰতাপ আৰু আকবৰৰ মাজত আকবৰ জিকিছিল। ঠিক আছে। তো নেক্সট আমি 11 নম্বৰ প্ৰশ্নটো চাওঁ। হুইচ অফ দ্য ফলোয়িং এমেণ্ডমেণ্টছ ৰিডিউচ দ্য ভোটিং এজ ফ্ৰম 21 to 18 ফৰ জেনেৰেল ইলেকশ্যনছ, তলৰ কোনটো সংশোধনীৰ দ্বাৰা সাধাৰণ নিৰ্বাচনৰ বাবে ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল? তো এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, অৰ্থাৎ 61st এমেণ্ডমেণ্ট বা 61তম সংশোধনী। এইটো মনত ৰাখিবা। আৰু এইটো হৈছিল 1988 চনত। ঠিক আছে। এই সংশোধনীৰ জৰিয়তে আমাৰ যিটো ভোটদানৰ বাবে বয়স সেইটো 21 বছৰৰ পৰা আমাৰ 18 বছৰলৈকে হ্ৰাস কৰা হৈছিল। ঠিক আছে। আৰু এই সময়ত আমাৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী। ৰাজীৱ গান্ধী। ঠিক আছে। অ'কে। নেক্সট 12 নম্বৰ। হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ নাটো লোকেটেড, অৰ্থাৎ নাটোৰ যিটো মুখ্য কাৰ্যালয় আছে সেইটো ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, ব্ৰাছেলছ। আৰু ব্ৰাছেলছ কাৰ কেপিটেল হয়? ব্ৰাছেলছ কেপিটেল হয় বেলজিয়ামৰ। ঠিক আছে। এইটো মনত ৰাখিবা। তো কাৰেক্ট অপশ্যনটো কি হ'ব? ব্ৰাছেলছ। ঠিক আছে। নেক্সট প্ৰশ্ন। টু হুইচ অফ দ্য ফলোয়িং এক্টছ অফ ইণ্ডিয়া আৰ দ্য গিভেন ষ্টেটমেণ্টছ ৰিলেটেড, অৰ্থাৎ ভাৰতৰ তলৰ কোনটো কাৰ্যৰ সৈতে প্ৰদত্ত বক্তব্যসমূহৰ সম্পৰ্ক আছে? অৰ্থাৎ এইটো এটা ষ্টেটমেণ্ট বেছড কুৱেশ্যন হয়। গতিকে আমাক ইয়াত দুটা ষ্টেটমেণ্ট দিয়া আছে, আমি সেই দুটা ভালদৰে পঢ়ি চাওঁ। দ্য কোম্পানীজ মনোপলি অভাৰ ট্ৰেড উইথ চাইনা এণ্ড টি এণ্ডেড, অৰ্থাৎ চীন আৰু চাহৰ সৈতে বাণিজ্যৰ ওপৰত কোম্পানীটোৰ যিটো একচেটিয়া অধিকাৰ সেইটো শেষ হৈ গ'ল। অল টেৰিটৰিজ ৱেৰ প্লেচড আণ্ডাৰ কমপ্লিট কণ্ট্ৰল অফ দ্য গভৰ্ণৰ জেনেৰেল, অৰ্থাৎ সকলো প্ৰদেশ গভৰ্ণৰ জেনেৰেলৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰখা হৈছিল। তোমালোকেতো জানাই যে ব্ৰিটিছৰ দিনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত কেনেকুৱা বাণিজ্যিক শাসন চলাইছিল? তেওঁলোকে মনোপলি শাসন চলাইছিল। ঠিক আছে। বা আমি ক'ব পাৰোঁ একচেটিয়া বাণিজ্যিক যিটো ছিষ্টেম সেইটো চলাইছিল। অৰ্থাৎ তেওঁলোকৰ বাহিৰে অন্য কোনো কোম্পানী ভাৰতত বিজনেছ কৰিব বা ট্ৰেড কৰিবলৈ পাৰ্মিশ্যন নাছিল। ঠিক আছে। গতিকে ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিটো এই মনোপলি ট্ৰেড সেইটো আচলতে 1813 চনৰ চাৰ্টাৰ অধিনিয়মৰ দ্বাৰাই মানে এবলাইজ কৰি দিয়া হৈছিল বা শেষ কৰি দিয়া হৈছিল, কিন্তু সম্পূৰ্ণৰূপে শেষ হোৱা নাছিল। তেতিয়াও টি আৰু যিটো চাইনা তাৰ লগত যিটো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ একচেটিয়া অধিকাৰ আছিল সেই অধিকাৰটো শেষ হোৱা নাছিল। ফাইনেলি যেতিয়া চাৰ্টাৰ এক্ট অফ 1833 আহিল তেতিয়া সম্পূৰ্ণৰূপে এই মনোপলি ট্ৰেড ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা শেষ হৈ গ'ল। চ' আমাৰ কাৰেক্ট অপশ্যনটো কি হ'ব? সেইটো হৈছে আমাৰ অপশ্যন নম্বৰ ডি, অৰ্থাৎ দ্য চাৰ্টাৰ এক্ট অফ 1833। আৰু এই এক্টৰ দ্বাৰাই সকলো প্ৰদেশ অল টেৰিটৰিজ
কমপ্লিটলি গভৰ্ণৰ জেনেৰেলৰ আণ্ডাৰত গৈছিল, ঠিক আছে। গভৰ্ণৰ জেনেৰেলেই সৰ্বশক্তিশালী হৈ গৈছিল সেইটো সময়ত, ঠিক আছে। নেক্সট 14 নম্বৰটো চাওঁ, হু ইজ দ্য ফাৰ্ষ্ট ওমেন চিফ মিনিষ্টাৰ অফ ইণ্ডিয়া। ইয়াতে কি কোৱা হৈছে, ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন। চ' এই যিবিলাক ফাৰ্ষ্ট ওমেন বা ফাৰ্ষ্ট পাৰ্চন এইবিলাক বহুত ইম্পৰ্টেণ্ট হয়। চ' এইবিলাক তোমালোকে ভালদৰে চাই ল'বা। মই ইয়াৰ কাৰণে নেক্সট ভিডিঅ' এটা বনাম বাৰু, ঠিক আছে। চ' ইয়াৰ যিবিলাক অপশ্যন দিয়া আছে এই অপশ্যনবিলাক বহুত কনফিউজিং হয় যদিহে তোমালোকে নাজানা, ঠিক আছে। কাৰণ সৰোজিনী নাইডু হৈছে কি প্ৰথম মহিলা, কি প্ৰথম মহিলা হয়, কিন্তু গভৰ্ণৰ অফ এ ষ্টেট ইন ইণ্ডিয়া, মানে ভাৰতৰ যিকোনো এখন ষ্টেটৰ কি হয় প্ৰথম মহিলা ৰাজ্যপাল, ঠিক আছে। ঠিক তেনেদৰে এনি বেচাণ্ট প্ৰথম মহিলা সভাপতি হয় কি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ, ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, যিটো 1917 চনৰ যিটো কলকাতাৰ যিটো ছেছন আছিল তাতে প্ৰেচিডেণ্ট আছিল এনি বেচাণ্ট, ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। প্ৰতিভা পাটিল আছিল ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া, প্ৰথম মহিলা ৰাষ্ট্ৰপতি ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া, ঠিক আছে, প্ৰেচিডেণ্ট। গতিকে আমাৰ প্ৰশ্নটো কি দি আছে, আমাক লাগে মুখ্যমন্ত্ৰী, প্ৰথম মহিলা মুখ্যমন্ত্ৰী বা ফাৰ্ষ্ট ওমেন চিফ মিনিষ্টাৰ। চ' ইয়াৰে যিটো শুদ্ধ উত্তৰ সেইটো হ'ব অপশ্যন নম্বৰ বি, সুচেতা কৃপালনী। নেক্সট 15 নম্বৰটো কি দিয়া আছে, চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ইজ এপইণ্টেড ফৰ এ পিৰিয়ড অফ হাউ মেনি ইয়াৰ্ছ। ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত কিমান বছৰৰ বাবে নিযুক্তি দিয়া হয়। ইয়াৰে চিম্পল এনচাৰ হ'ব আমাৰ কি অপশ্যন নম্বৰ চি, 6 ইয়াৰ্ছ, অৰ্থাৎ 6 বছৰৰ কাৰণে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক নিযুক্তি দিয়া হয়, বা মেক্সিমাম 65 ইয়াৰ্ছ যদি হয়, মেক্সিমাম তেওঁৰ বয়স কিমান হ'ব পাৰে 65 ইয়াৰ্ছ, ঠিক আছে। নেক্সট 16 নম্বৰ, ইয়াত কি দি আছে, এ কনষ্টিটিউৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া হেজ এডপ্টেড বন্দে মাতৰম এজ নেশ্যনেল ছং অন। ভাৰতৰ সংবিধান সভাই বন্দে মাতৰমক ৰাষ্ট্ৰীয় গীত হিচাপে কেতিয়া গ্ৰহণ কৰে, ঠিক আছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ বি, 1950 চনৰ 24 জানুৱাৰী তাৰিখে বন্দে মাতৰমক সংবিধান সভাই কি ৰাষ্ট্ৰীয় গীত হিচাপে গ্ৰহণ কৰে। আৰু সেইদিনাই একেদিনতেই জনগণ মনক আমাৰ কি কৰা হয় নেশ্যনেল এন্থেম হিচাপে গ্ৰহণ কৰা দেখা যায়, ঠিক আছে। আৰু জনগণ মনক প্ৰথমবাৰ পৰিৱেশন কৰা হৈছিল 2011 চনত, 2011 চনৰ 27 ডিচেম্বৰ তাৰিখে। লগতে 1896 চনত আমাৰ প্ৰথমবাৰ কি হয় বন্দে মাতৰম পৰিৱেশন কৰা হৈছিল। চ' এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে মনত ৰাখিবা, ঠিক আছে। নেক্সট 17 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, হুইচ আহোম ৰুলাৰ শিফটেড হিজ কেপিটেল টু গড়গাঁও। অৰ্থাৎ কোনজন আহোম শাসকে নিজৰ ৰাজধানী গড়গাঁৱলৈ স্থানান্তৰিত কৰিছিল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ কি অপশ্যন নম্বৰ চি, চুক্লেংমুং, যাক আমি গড়গয়া ৰজা বুলিও কওঁ। চুহুংমুঙে বকতালৈহে নিজৰ ৰাজধানী স্থানান্তৰিত কৰিছিল, আৰু বকতা ক'ত আছে, দিহিং নদীৰ পাৰত আছিল, ঠিক আছে, দিহিং নদীৰ পাৰত। সেইকাৰণে চুহুংমুঙক কি বুলি কোৱা যায়, দিহিঙীয়া ৰজা বুলিও কোৱা যায়, ঠিক আছে। নেক্সট 18 নম্বৰ, হু ৱাজ দ্য লাষ্ট ভাইচৰয় অফ ইণ্ডিয়া। অৰ্থাৎ ভাৰতৰ শেষ ভাইচৰয় কোন আছিল, ঠিক আছে। এইবিলাক বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে চাই ল'বা। এইবিলাক যিবিলাক গভৰ্ণৰ জেনেৰেল বা ভাইচৰয় এইবিলাক আছে, ইয়াতে অপশ্যনবিলাক কি দি আছে, ৱাৰেন হেষ্টিং আছে আমাৰ ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগাল, ঠিক আছে। উইলিয়াম বেণ্টিং আছিল ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া, ঠিক আছে, ইণ্ডিয়া, কনফিউজ নহ'বা। ৱাৰেন হেষ্টিং আছিল ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগাল, আৰু উইলিয়াম ইণ্ডিয়াৰ আছিল, ঠিক আছে। ঠিক তেনেদৰে জন কেনি আছিল ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া, আৰু লৰ্ড মাউণ্ট বেটেন আছিল লাষ্ট ভাইচৰয় অফ ইণ্ডিয়া, ঠিক আছে। চ' আমাৰ কাৰেক্ট অপশ্যনটো কি হ'ব, আমাক লাগে লাষ্ট ভাইচৰয়। তো আমাৰ কাৰেক্ট অপশ্যনটো হ'ব মাউণ্ট বেটেন। লাষ্ট ভাইচৰয় অফ ইণ্ডিয়া কোন হ'ব, লুইচ মাউণ্ট বেটেন, অ'কে। নেক্সট 19 নম্বৰ, ৱেন ৱাজ দ্য ফাৰ্ষ্ট বড়ো একৰ্ড চাইন। কেতিয়া প্ৰথম বড়ো চুক্তি স্বাক্ষৰিত হৈছিল। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। চ' আমি যদি চাওঁ 2003 চনত ছেকেণ্ড বড়ো চুক্তি স্বাক্ষৰিত হৈছিল, 2020 চনত লেটেষ্ট যিটো থাৰ্ড বড়ো চুক্তি স্বাক্ষৰিত হৈছিল। চ' ফাৰ্ষ্ট বড়ো একৰ্ড কেতিয়া হৈছিল, সেইটো হৈছিল আমাৰ 1993 চনত, ঠিক আছে। ফাৰ্ষ্ট বড়ো একৰ্ড চাইন হৈছিল, বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো নোট কৰি ল'বা, ঠিক আছে। নেক্সট 20 নম্বৰ আজিৰ লাষ্ট কুৱেশ্যন, ইয়াত দিয়া আছে বীৰ টিকেন্দ্ৰজিৎ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ইজ লোকেটেড ইন। অৰ্থাৎ বীৰ টিকেন্দ্ৰজিৎ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কোনখন ৰাজ্যত অৱস্থিত। ইয়াক আমি ইম্ফল এয়াৰপৰ্ট বুলিও কওঁ, ঠিক আছে। তো ইয়াৰ কাৰেক্ট অপশ্যনটো কি হ'ব, মণিপুৰ, কাৰণ ইম্ফল মণিপুৰৰ কেপিটেল হয় নে নহয়। তো ইয়াৰ কাৰেক্ট অপশ্যনটো কি হ'ব, মণিপুৰ। তো বীৰ টিকেন্দ্ৰজিৎ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ইজ লোকেটেড ইন মণিপুৰ, ঠিক আছে।
তো আজি আমি 20টা কুৱেশ্যন আলোচনা কৰিলোঁ, বহুত ইম্পৰ্টেণ্ট হয়। তো তোমালোকে এই 20টা কুৱেশ্যনৰ ভিতৰত কিমানটা শুদ্ধ কৰিব পাৰিলা সেইটো কমেণ্ট কৰি জনাবা, আৰু নেক্সট কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে সেইটো তোমালোকে কমেণ্ট কৰি জনাবা। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যাতে নেক্সট ভিডিঅ' ন'টিফিকেশ্যন তোমালোকে পোৱা। অ'কে, থেংক ইউ।